নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে আজি যেহেতুকে পোহৰৰ উৎসৱ দেৱালী আৰু যেহেতুকে পোহৰ যদি আমাৰ মাজত নাই গতিকে কিনো দেৱালী উদযাপন কৰিম আৰু আসলতে সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৱে আসলতে কাৰোৰ মনত একো যিমান উৎসৱ আহিলেও মানে কাৰোৰ মনত একো উৎসাহ উদ্দীপনা নাই সকলোৱে আসলতে নিঃশব্দ দেৱালী উদযাপন কৰিম বুলি এবাৰ সকলোৱে কৈছে আৰু তেনেদৰে আসলতে কৰাটো ভাল দীপাৱলী প্ৰত্যেক বছৰে আহি থাকিব কিন্তু জুবিন দাটো কেতিয়াও নাহে জুবিন দাকটো আমি কেতিয়াও ঘূৰাই আনিবগে নোৱাৰো সেইকাৰণে আসলতে এবাৰ যদি মানে জুবিন দাৰ নামত এগছি বন্তি প্ৰজ্বলন কৰো আৰু তেওঁৰ কথা মনত ভাবি তেওঁৰ কাৰণে আমি প্ৰাৰ্থনা কৰো হেয়াই আসলতে হ'ব লাগে এবাৰ দেৱালীটো আৰু কাৰো মনত একো উৎসাহ উদ্দীপনাও নাই আসলতে কোনো আসলতে একো সেলিব্ৰেশন কৰিবলৈও বিচৰা নাই যেটো ঘৰৰ মানুহজন ঢুকাইছে ঘৰৰ যেতিয়া এজন মানুহ ঢুকায় তেতিয়া এক বছৰৰ কাৰণে আসলতে এইবিলাক উৎসৱ পাৰ্বণ অনুষ্ঠান কিবা পাতিব নালাগে বুলি কয় আৰু সেইকাৰণে তেওঁ যেহেতুকে আমাৰ ঘৰৰ মানুহ আৰু সেইকাৰণে আসলতে উৎসৱ পাৰ্বণ বিলাকৰ পৰা বিৰত থকাই ভাল বুলি মই ভাবো আৰু এফালে ফোনটা আহিছে ৰব আৰু আটাইতকৈ দুখৰ কথাটো হ'ল যে আমি এতিয়ালৈকে তেওঁৰ কাৰণে ভগৱান এজনৰ কাৰণে আমি ন্যায় বিচাৰি গোটেইখিনি হাবাথুৰি খাবলগীয়া হৈছে এজন ৰজা সিংহাসনত নবহা এজন ৰজাৰ কাৰণে আমি বৰ্তমান ন্যায় বিচাৰি ফুৰিবলগীয়া হৈছে তাতকৈ আৰু লাজৰ কথা তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে আৰু হেয়াই আপোনালোকেও সকলোৱে হেশটেগ ব্যৱহাৰ কৰক #JusticeForJubin Garg সকলোৱে শুদ্ধকৈ লিখক আৰু লিখি আমি এনেদৰে #JusticeForJubin Garg লিখি এনেদৰে আসলতে তেখেতৰ নাম বিশ্বই যাতে গম পায় গোটেই বিশ্বই জানিব লাগিব যে জুবিন গাৰ্গ কোন হয় হেশটেগটো দিয়াৰ লগালগ যাতে #JusticeForJubin Garg আহি যায় হেনেকুৱা ধৰণে আমি সকলোৱে প্ৰচাৰ চলাব লাগিব সকলোৱে জানিব লাগিব সকলোৱে গুগলত গৈ সাৰ্চ কৰি চাবগে লাগিব যে হয় কোন জুবিন গাৰ্গ আমি তেনেদৰে তেওঁৰ নাম বিশ্বত উজ্বলাব লাগিব আৰু হেয়াই আছিলে সো আজিৰ দিনটোৰ ভিডিঅ'টো আৰম্ভ কৰি দিছো তাকে মনচনবোৰ ভাল নহয় তথাপিও ভাবিছো ভিডিঅ'টা আৰম্ভ কৰো বুলি বহুত দিনৰ পৰা ভিডিঅ' যেহেতু দিয়াও নাছিলো সেইকাৰণে আসলতে সো কি কৰো কি নকৰো বোলো আজিৰ দিনটো আপোনালোকক সৈতে শ্বেয়াৰ কৰো আজিৰ দিনটো কি হয় কি নহয় আপোনালোকক দেখাম একেবাৰে শেষলৈকে ভিডিঅ'টো চাব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগি নিজানৰ গানৰ হে হ'ব ভাবো তোমাৰ বুকুত মায়া বিনা ৰাতিৰ বুকুত দেখা পালো কি আও লাগি ধৰিলে চুলিত লাগি ধৰিলে নামি আহা ৰ'দৰে নয় এতিয়া পাপাই কিবা এটা আনিছে ফাৰ্মাচন বাহিৰত 1:30 বাজিলে দেই এতিয়ালৈকে একো এটা খোৱা নাই মাথা একদম ঘূৰাই গৈছে এতিয়া তললৈ আহিলোঁ আহি পেলাই আজিৰ পৰা ভাবিছোঁ মানে কাতি মাহটোত মই মাছ মাংস কণী সকলোবিলাক বৰ্জন কৰিছোঁ এতিয়া মাছ আনিছে বজাৰৰ পৰা পাপাই আৰু এয়া মাছ বনাইছে কিন্তু মই নাখাওঁ মই একদম পুৰা লোভ চুপ চব কাটি কৰি কিবা এটা মনত ভাবি 1 মাহৰ কাৰণে নাখাওঁ বুলি ভাবিছোঁ কি হয় চাওঁ ভিডিঅ'টো কথাটো কৈ লৈছোঁ যদি কেতিয়াবা মোক ভিডিঅ'ত খাই থকা দেখে তেতিয়া আপোনালোকে মোক ক'ব পাৰিব যে তুমি নাখাওঁ বুলি কৈছিলা খালাচোন বুলি আৰু এতিয়া মাছ বনাই আছে মই দেখাই আছোঁ ৰ'ব মাছ আৰু মোৰ কাৰণে দালি এইবোৰ চব মিহলি কৰি আছোঁ ভাতকেলা চাতকেলা পটল চটল চব এইখিনি দালি নিচিনাকৈ বনাব এইখিনি মোৰ কাৰণে মাথা এনেই ঘূৰাইছে আকৌ এতিয়া এজনী ৰুটি খাই হেনো ৰুটি বনাব লৈছোঁ এতিয়া আলফুলৰ কাৰণে কি কৰিলা গোলটো থৈ দিয়া ক'ত থৈ দিয়া গৰম হৈছে পিছত খেলিবা ইয়াত ভৰাই থৈ দিব লাগিছিলে আকৌ চচ টমেটো চচ খাইছোঁ অকণমান চেলেকি চোৱা টমেটো চচ একো না মিঠা হয় সেইটো জ্বলা নহয় মিঠা হয় খাইছোঁ আৰু এইফালে আলফুল আৰু মই দুইজনী চাকি জ্বলাবলৈ লৈছোঁ আৰু চাকি এনেদৰে জ্বলালে মানে তাইক এটা প্ৰাৰ্থনা গাই দিব লাগে সেইকাৰণে ময়ো প্ৰাৰ্থনা এটা কৰি দিছোঁ
জনম সফল কলোৱে হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো শৰণ কৃষ্ণ হৈ গ'ল নাজানো ভাল ফুলৰ মই এতিয়া মাছাজ কৰি দিলোঁ চুলিখিনি অকণমান ধুনীয়াকৈ তেল সানি দিছোঁ আৰু মাছাজ কৰি মেলি এটা তাই মোক মাছাজ কৰি দিব ধুনীয়াকৈ দিয়া কৰি দিয়া ভাল ফুলৰ তেল উঠি লোৱা নেকি তুমি ষ্টেণ্ড আপ হৈ লোৱা নেকি ভাল ফুলে মোক ধুনীয়াকৈ এটা তেল সানি আছে ছোৱালী হ'লে সেইটোৱে ফাইদা আৰু মই সানি দিলোঁ তাইক তাই এতিয়া মোক সানি আছে সানি দিয়া মামা চুলি ফনিয়াইও দিব এতিয়া মোক ধুনীয়াকৈ এয়া তেল সানি আছে এয়া তেল সানি আছে দেখিছে নহয় ইমান ধুনীয়াকৈ ফণি লাগে ৰ'ব এই মানুহজনে কি কৈছে ইয়াত কি কৈছা তুমি ভয়ে গ'লোগে কি কৈছা পাপাই ইয়াত নখ কাটিবলৈ তুমি এইটো গতিত বহি ল'লা হা এয়া তেল অইল মানে মুখতো সানি পেলালে গোটেইখন সেই তাই ছোৱালী স্কিন কেয়াৰো কৰি ল'লে লগতে হেয়াৰ কেয়াৰৰ লগত স্কিন কেয়াৰ কৰিছে এইবোৰ গোটেই তেল লগালে বৰ ভাল পাইছে আৰু মোক এইটো তেলকে সানি দিয়া দেহা সেইটো তোমাৰ তেলটো নালাগে মোক এইটো সানি দিয়ে ময়ো মানে চুলিত একদম একেবাৰে তেল নলগাওঁ আৰু সেইকাৰণে আজি বোলো একো লগাবলৈ মানে মই পাহৰি থাকোঁ নিজেও তেল নলগাওঁ তাইকো নলগাওঁ এই কাহানী যুগতে লগাইছিলোঁ নেকি ছমাহমানৰ আগতে এই তেলখিনি আজি বোলো এতিয়া পৰা বোলো ঠাণ্ডা দিন যিহেতুকে আহিলে স্কাল্পটো বহুত বেছি ড্ৰাই হৈ যায় নহ'লে সেইকাৰণে বোলো তেলটো আজিৰ পৰা সদায় লগাম বুলি ভাবিছোঁ এতিয়া কিমান দূৰ মানে সেই কামটো কৰিবগৈ পাওঁ নাজানো কিন্তু চেষ্টা কৰিছোঁ আমি চুনু তেলটো মোক সানিব লাগিছিলে চুলিত তুমি মুখত সানি দিলা যে মোক চুলিত সানা ন' বেবী 5x ভালকৈ সানা 5x ময়ো তাক বাৰু হেৰি সানি দিওঁ ৰাতি হোৱাৰ আগত যিহেতু আমাৰ মানে বাহিৰতহে বহুত বেছি ঠাণ্ডা ভিতৰত বহুত বেছি গৰম আৰু এচিটো অকণমান মাজে মাজে চলাবলগীয়া হয় এচিটো চলোৱাৰ কাৰণে মানে কি হয় গোটেই স্কিনটো ড্ৰাই হৈ যায় মোৰটো ড্ৰাই হয় বাৰু তাইও লগতে ড্ৰাই হৈ যায় সেইকাৰণে শোৱাৰ আগতে সদায় মই তাইক মইশ্চাৰাইজাৰটো যিমান পাৰোঁ লগাবলৈ চেষ্টা কৰোঁ তাইৰ মইশ্চাৰাইজাৰটো মই ছেবামেডৰ তাৰ মানে মইশ্চাৰাইজাৰ মই ছেবামেডৰ ইউজ কৰি আছিলোঁ আৰু এতিয়া বৰ্তমান মই এইটো ৰাতি কেতিয়াবা সানি থৈ দিওঁ এতিয়াতো গোটেই মেকআপে কৰি পেলালে মুখত তেল লগাই গোটেই অইলে সানি তেতিয়া সানিবলগীয়া নাই এইটো কেলেণ্ডুলা প্লাছ এইটো হোমিঅ'পেথিকৰ পৰা দিছিলে হোমিঅ'পেথিকত দেখাইছিলোঁ তেতিয়া দিছিলে মানে স্কিনত ড্ৰাই এণ্ড ইটচি স্কিন মানে কেতিয়াবা মহে চহে কামুৰিলে বা ক'ৰবাত দুখ পালে মেলিলেও লগাব পাৰি লগতে মানে স্কিনটো ড্ৰাই স্কিনৰ কাৰণে এইটো বহুত বেছি চুইটেবল হয় আৰু এইটো বহুত ভাল হয় মানে ভাল পাইছোঁ এইটো ঘঁহি ঘামুচি চামুচি হ'লেও এইটো লগাব পাৰি মানে চব ক্ষেত্ৰতে ভাল হয় অল ইন ওৱান মানে সেইকাৰণে এইটো ইউজ কৰি আছোঁ আৰু ৰাতি সদায় মই এইটো তাইক ইউজ কৰোঁৱেই আৰু এতিয়া যিহেতু ঠাণ্ডা দিন আহিছে সেইকাৰণে ৰাতি অকণমান স্কিনটো অকণমান মানে হেৰি হৈ থাকিলে ভাল আৰু মইশ্চাৰাইজ হৈ থাকিলে ভাল সেইকাৰণে বোলো আজি অকণমান তেল লগাওঁ এয়া তেল লগাবলৈ আহি মানে এইটোহে গতি হ'ল এতিয়া মোক এতিয়া যেনিবা মোক তেলটো এখেতে লগাই দিব আৰু এখেতে লগাই দিব তেলটো লগাই দিবানে তেলটো হা লগাই দিবা মাই গড এজনী তেল শেষ কৰি পেলালে নাই দি মম স্ক'ৰ নেচাৰেল হেয়াৰ অইল শেষ এইটো তেল নাই অকণো নাই গোটেই মুখে চুখে সানি লৈ শেষ তেলটো এতিয়া মই তেলটো অকণমান মাছাজটো কৰি লওঁ নহ'লে মই ভিডিঅ'টো কৰি থাকিলে মানে মোক সানি নিদিব নহয়
সেইকাৰণে ভিডিঅ'টো অফ কৰিব লাগিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কি দেখালো আৰু ভিডিঅ'টোত অঁ মামা ক'ত হ'ব অঁ চাং নাটক আৰম্ভ হৈ গ'ল আৰু 11:30মান বাজিলে এইটো এতিয়া নহয় 1টামান বজাত হ'বহে এতিয়া মানে তাই এক্টিভ মুডত আহিছেহে তাই নিজৰ জেগালৈ গ'লগৈ ইয়াত নহ'বা দেউতাকক ইয়াত থ'বলৈ নিদিয়ে ক'ত হ'ব তাহাঁতে পাপা তলত হ'ব অঁ ইয়াত হ'ব অঁ এনেই আকৌ দেউতাকক সেই তলত শুবলৈ পঠায় ইয়াত শুবলৈ নিদিয়ে মোৰ ফোনটো কি হ'ল জানো গোটেই তেল লাগিলে অঁ অঁ হাতীত উঠি পানীৰাম ঘৰলৈ যায় আলিবাটৰ গুৰি চাই আকৌ হাতীত উঠিবলৈ মন গ'ল পটককৈ হ'ব বাৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে চ' আজিলৈ আহিছোঁ বাই বাই গুড নাইট কি অঁ তুমি কৈ দিয়া কোৱা বাই বাই কোৱা বাই 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 চবকে বাই বাই কৈ দিয়া সকলো ভালে থাকক কৈ দিয়া সকলো ভালে থাকক পুনৰ লগ পাম কোৱা পুনৰ লগ পাম ইয়াত হোৱা পাপা কেইটান লগাই আছানো হোৱাই দেচোন তাত পিটিম হোৱাত হোৱা হো পাপা ক'লেনো লগাই থাকানো ৰাতিখন নলগাবাচোন কাজিয়া লাগি থাকে আকৌ দুইটাই ৰাতি হ'ব নহ'বা ইয়াত যোৱা উঠা উঠা লগাই নাথাকিবাচোন বোলো টাটা কৈ দিয়া টাটা বাই বাই